নমস্কাৰ, মোৰ নাম কাৰ্তিক উৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে আৰু শুনা পাই খুব এটা নিজকে ভয় বোলা লাগিছে কেনেকৈ ৰিস্কো কৰিম, কিয়নো আজি এই কেইদিন ভিতৰত যিটো নিউজ কৰি আছে বা নিউজত যিটো শুনি পাই আছোঁ, আমিও বহুতবাৰ ৰিস্কো কৰা হৈছিল, কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিলোঁ যে ৰাছেল ভাইপাৰ ইমানেই ভয়ানক হয়। আৰু এতিয়া আমি ৰিস্কো কৰাৰ আগতে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু সেইটোৰ কাৰণে আমি এই ৰাছেল ভাইপাৰটো যিটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে, এইটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা। কিনি যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে। আৰু সেইটোৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে। সেইটো একচুৱেলি আমি প্ৰত্যেকখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে। আৰু এইটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱাৰ যিবিলাক জাগাত আছে, এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ, হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে, সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইটো ক'ত পায় সাপটো আমি এতিয়ালৈকে এইটো হ'ল 14, আজি 15 নম্বৰ হ'ল। সাপটো 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল। চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল। এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ। এটা ডাউকি জাহাজ 2টা পাইছিলোঁ। পপৰা গাঁৱত আমি 4ডাল ৰেস্কিউ কৰিছোঁ। কিষাণ বজাৰ পৰা আজিলৈকে 7ডাল ৰেস্কিউ কৰা হ'ল। তো আমি এইটাক এটা নামনি অসমৰ এই 3-4টা জাগা এটা খুব হেভিটেড বুলি, কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে, যিহেতু তাত আমি নিজে প্ৰত্যক্ষত দেখোঁ, বহুত আজি ফটো দেখুৱাইছে এনেকৈ, কিন্তু আমি পপৰাতকৈ কিষাণ বজাৰটো বেছি ৰাছেল ভাইপাৰৰ বৃদ্ধি হৈছে। আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে বা আমাৰ মাজত এটা কি হৈছে, কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে এই সাপটো সাধাৰণভাৱে ধৰি লয় বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যিটো আমাৰ বডিৰ ওপৰত যিটো মাৰ্ক থাকে, সেইটো অকল চক্ৰৰ নিচিনাকৈ বেলেগ কোনো কাৰোৰ লগত সি লাগি নাথাকে। আৰু অজগৰৰ বিৰাট ডাইৰেক্টলি চবৰ লগত ইটাৰ লগত সিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল, মুখমণ্ডলটো চাব, মুখমণ্ডলটো কি হৈছে, অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা, অলপ দীঘল হয়। আৰু আমাৰ যিটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি চাইডৰ, অলপ চেপেটাকৈ হ'ব, বেছি লম্বা নহ'ব। আৰু এই ৰাছেল ভাইপাৰ খুবচে খুব হবে 1 মিটাৰৰ পৰা 3.5 ফুটলৈকে, 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যিটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব, কিন্তু তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ কিবাটো। নমস্কাৰ, মোৰ নাম কাৰ্তিক উৰাও আৰু মোৰ বন্ধু চন্দন ৰায়ে মোক মোটামুটি 8:40 মানত ফোন কৰিলে আৰু শুনা পাই খুব এটা নিজকে ভয় বোলা লাগিছে কেনেকৈ ৰিস্কো কৰিম, কিয়নো আজি এই কেইদিন ভিতৰত যিটো নিউজ কৰি আছে বা নিউজত যিটো শুনি পাই আছোঁ, আমিও বহুতবাৰ ৰিস্কো কৰা হৈছিল, কিন্তু আমি ইমানখিনি অভিজ্ঞতা নাছিলোঁ যে ৰাছেল ভাইপাৰ ইমানেই ভয়ানক হয়। আৰু এতিয়া আমি ৰিস্কো কৰাৰ আগতে বহুত এটা চিন্তা কৰিব লগা হৈছে আৰু সেইটোৰ কাৰণে আমি এই ৰাছেল ভাইপাৰটো যিটো আমাৰ বঙাইগাঁৱত এই 4টা বছৰৰ ভিতৰত যিখিনি হাৰত বৃদ্ধি হৈছে, এইটো কিন্তু বঙাইগাঁওবাসীৰ কাৰণে এটা খুব দুখৰ কথা। কিনি যেতিয়া আমাৰ বঙাইগাঁৱত হয়তো ৰাছেল ভাইপাৰৰ দৰ্শনত হয়তো মৃত্যুৰ মুখত ঠেলি দিব পৰা পৰ্যায়লৈকে আহি পাইছে। আৰু সেইটোৰ কাৰণে আমি সম্পূৰ্ণ বঙাইগাঁওবাসীক আমি সজাগতাৰ এটা সভা বা এনেকৈ এৱাৰনেছ কৰাৰ কাৰণে প্ৰয়োজন হৈছে। সেইটো একচুৱেলি আমি প্ৰত্যেকখন গাঁৱত যাই এটা এৱাৰনেছৰ কৰাৰ কাৰণে দৰকাৰ আছে। আৰু এইটো কৰাৰ কাৰণে হয়তো আমি যেনেকৈ আমি ৰাজহুৱাৰ যিবিলাক জাগাত আছে, এনেকৈ ৰাজহুৱা জাগাত যে আমি ৰাছেল ভাইপাৰৰ বিষয়ে যদি অলপ কওঁ, হয়তো আমি এই যেনেকৈ আমাৰ কোনোবা তেজপুৰ না কোনোবা জাগাত যদি মৃত্যু মুখত গৈছে, সেইটো হয়তো আমি ৰোধ কৰিব পাৰিম বুলি আশা কৰিছোঁ। এইটো ক'ত পায় সাপটো আমি এতিয়ালৈকে এইটো হ'ল 14, আজি 15 নম্বৰ হ'ল। সাপটো 15ডাল ইতিমধ্যে ৰেস্কিউ কৰা হ'ল। চিটিকা গাঁৱত দুটা জাগাত পোৱা হৈছিল। এটা হৈছে তোমাৰ ডাঙৰপাৰা আৰু এটা আছে
এই 3 নম্বৰ বাগান ফিল্ডৰ ওচৰত পাইছিলোঁ, এটা ডাউকি জাহাজ 2টা পাইছিলোঁ, পপৰাগত আমি 4ডাল ৰেস্কিউ কৰিছোঁ, কিষাণ বজাৰ পৰা আজিলৈকে মানে 7ডাল ৰেস্কিউ কৰা হ'ল। তো আমি এইটাক এটা নামনি অসমৰ এই 3-4টা জেগা এটা খুব হেভিটেড বুলি, কিন্তু বেছিভাগে আমি কিষাণ বজাৰৰ পৰাই বেছিভাগ আমি এটা ভয়ানক হৈছে, যিহেতু তাত আমি নিজে প্ৰত্যক্ষ দেখোঁ, বহুত আজি ফটো দেখুৱাইছে এনেকৈ, কিন্তু আমি পপৰাগতকৈ কিষাণ বজাৰটো বেছি মানে ৰাছেল ভাইপাৰৰ মানে বৃদ্ধি হৈছে। আৰু আমাৰ মাজত এটা কনফিউজ হৈ যাইছে, বা আমাৰ মাজত এটা মানে কি হৈছে, কনফিউজ কৰে যে অজগৰ পোৱালি বা অজগৰ বুলি মানুহে মানে এই সাপটো সাধাৰণভাৱে ধৰি লয় বা সিহঁতক স্পৰ্শ কৰিব যায় বা সিহঁতে ধৰিব যায়। কিন্তু মই ৰাইজক এইটো অনুৰোধ কৰিছোঁ যে আমাৰ ৰাছেল ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। ৰাছেল ভাইপাৰৰ যিটো আমাৰ বডিৰ ওপৰত যিটো মাৰ্ক থাকে, সেইটো অকল চক্ৰৰ নিচিনাকৈ বেলেগ কোনো কাৰো লগত মানে সি লাগি নাথাকে। আৰু অজগৰৰ বিৰাট ডাইৰেক্টলি চবৰ লগত ইটাৰ লগত সিটোৰ লগত জড়িত হৈ থাকে। আৰু কি হ'ল, মুখমণ্ডলটো চাব, মুখমণ্ডলটো কি হৈছে, অজগৰৰ মুখমণ্ডল হৈছে অলপ চেপেটা, অলপ দীঘল হয়। আৰু আমাৰ যিটো ৰাছেল ভাইপাৰৰ মুখমণ্ডলটো হৈছে ভি চাইডৰ, অলপ চেপেটাকৈ হ'ব, বেছি লাম্বা নহ'ব। আৰু এই ৰাছেল ভাইপাৰ খুবচে খুব হয় 1 মিটাৰৰ পৰা 3.5 ফুটলৈকে, মানে 3.5 ফুটে 1 মিটাৰৰ ভিতৰতে আমাৰ ৰাছেল ভাইপাৰটো হয়। আজি যিটো পোৱা হৈছে ইয়াতকৈ অলপ ডাঙৰ হ'ব, কিন্তু তাতকৈ আৰু বেছি ডাঙৰ নহয় ৰাছেল ভাইপাৰৰ মানে কিবাটো।